এইটোক আমি শর্টলি পিপিসি কার্ভ বা ইয়াক আমি প্রোডাকশন পসিবিলিটি ফ্রন্টিয়ার বুলি কওঁ। গতিকে প্রোডাকশন পসিবিলিটি কার্ভৰ মিনিংটো কি হয় চাই লওঁ আমি। প্রোডাকশন মানে কি উৎপাদন সম্ভাৱনা ৰেখা। কার্ভ মানে কি রেখা, পসিবিলিটি মানে কি সম্ভাবনা বা সম্ভাবনীয়, প্রোডাকশন মানে উৎপাদন সম্ভাবনীয় রেখা। গতিকে হোয়াট ইজ প্রোডাকশন পসিবিলিটি কার্ভ? আমি ফার্স্ট টাইম আমি ডেফিনিশনটো চাই লওঁ। প্রোডাকশন পসিবিলিটি কার্ভৰ ডেফিনিশনটো PPC is defined as the alternative combination of production of two goods which is produced with the help of given resource and technology. কি হল definition to আমি চালো যে production possibility curve is defined as the alternative combination of production of two goods which is produced with the help of given resources and technology. মানে বুঝিছা আমি অলপ ভিতৰত গৈ যে কি কৰে production possibility curve is অল্টারনেটিভ কম্বিনেশন। এই অল্টারনেটিভ কম্বিনেশনটো কি বুঝালে? অল্টারনেটিভ কম্বিনেশন মানে বেলেগ বেলেগ মানে টু গুডস, দুটা গুডসৰ বেলেগ আমি কম্বিনেশন প্ৰডাকশন কৰিম। দুটা গুডসৰ বেলেগ প্ৰডাকশন আমি দুটা গুডসৰ বেলেগ কম্বিনেশনৰ প্ৰডাকশন কৰিম। আৰু কেনেকে? যে গিভেন ৰিসোর্সেস এন্ড টেকনলজি। এই তিনিটা মেইন পইণ্ট যে আমি এইটো চাম যে প্ৰডাকশন কৰিম আমি দুটা গুডসৰ, মানে দুটা গুডস হ'ব লাগিব। তাৰ পিছত অল্টারনেটিভ কম্বিনেশন মানে এই দুটা গুডসৰ বেলেগ মানে সাপোজ আমি ধৰি ললো যে কিবা দুটা বস্তু প্ৰডাকশন কৰিলো, ধৰি লোৱা হুইট এন্ড রাইস। আমি দুটা কমোডিটি ধৰি ললো যে হুইট এটা কমোডিটি, ৰাইস এটা কমোডিটি। হুইট কমোডিটিৰ আমি বেলেগ এমাউন্টৰ প্ৰডাকশন কৰিলো। সাপোজ ফাৰ্স্ট 10 কুইন্টাল প্রোডাকশন কৰিলো, তাৰপিছত 20, তাৰপিছত 30, তাৰপিছত এইটো সাপোজ 50 কৰিছিলো, তাৰপিছত 40, তাৰপিছত 30। এনেকুৱা এইটো কম্বিনেশন বেলেগ কম্বিনেশন মানে কি বেলেগ হুইটে প্ৰডাকশন কৰিছো, মানে গমে প্ৰডাকশন কৰিছো, যে বেলেগ কম্বিনেশনৰ প্ৰডাকশন কৰিছো, মানে এমাউন্ট টু ইনক্রিজ এন্ড ডিক্রিজ বেলেগ কম্বিনেশন। টু গুডস মানে দুটা গুডস হ'ব লাগিব। and given resources and technology মানে resources আৰু technology যেটো হেতু given থাকিব, means constant থাকিব। গতিকে এইটো হল ডেফিনিশন। production possibility কাৰ্ভৰ ডেফিনিশনটো হল এইটো production possibility definition। নেক্সট আমি চাম যে assumption। এইটোৰ assumption কি আছে? assumption এতিয়া assumption number 1 assumption combination alternative combination of
production of চল এতিয়া assumption কি দিয়া আছে assumption তিনটা দিয়া আছে যে resources are given মানে resource to given and technology given technology মানে technology to given আমছোৱা ডেফিনিশনত এটা কথা আগতে কৈ আছে যে alternative combination of two goods are given resources and technology ইয়াতে given resources and given technology given resources and given technology দুটা অলৰেডি কোৱা আছে ইয়াতে হেইটো মনত ৰাখা একেবাৰে ইজি মানে আমি ডেফিনিশনৰ পৰা দুটা আমি পাই গলো আৰু অল্টাৰনেটিভ কম্বিনেশন অফ প্ৰডাকশন অফ টু গুডস মানে কম্বিনেশন দুটা অল্টাৰনেটিভ হ'ব লাগিব গতিকে ইয়াৰ ওপৰত ডিপেন্ড কৰি আমি এতিয়া ডায়াগ্ৰামেটিক ৰিপ্ৰেজেন্টেশনটো চাই লও যে চিত্ৰৰ সহায়ত আমি পিপিসি আমি কেনেকৈ বুজাব পাৰো ছবিৰ সহায়ত মানে ডায়াগ্ৰামেটিক ৰিপ্ৰেজেন্টেশন Next PPC curve is a production possibility curve. Production possibility curve is that curve implies the alternative combination of production of two goods which is produce with the of given resources and technology. এতিয়া আমি ডেফিনেশনটো পাইছিলো এনেকুৱা গতিকে ডেফিনেশনটো আমি ডায়াগ্ৰামৰ পৰা চাই লও যে ইয়াতে কি কৈছিলো যে এইটো হল আমাৰ প্ৰডাকশন পসিবিলিটি কাৰ্ভৰ ডেফিনেশনত কি কৈছে যে অল্টাৰনেটিভ প্ৰডাকশন অফ অল্টাৰনেটিভ কম্বিনেশন এই অল্টাৰনেটিভ কম্বিনেশনটো চোৱা অল্টাৰনেটিভ কম্বিনেশনটো কি বুজাইছে এ হ'ব পাৰে বি হ'ব পাৰে সি হ'ব পাৰে ডি হ'ব পাৰে এনি আদাৰ পইণ্ট অল্টাৰনেটিভ কম্বিনেশন অফ প্ৰডাকশন অফ টু গুডস আমি কি কৰিছো দুটা কমোডিটি প্ৰডাকশন কৰিছো কি কমোডিটি ওয়াই কমোডিটি হুইট ধৰিছিলো আমি এক্স কমোডিটি কি ধৰিছিলো ৰাইস সো two goods production কৰিছো উইথ দা হেল্প অফ গিভেন ৰিসোর্সেস এন্ড টেকনোলজি গিভেন ৰিসোর্স কাৰণে এই কাৰ্ডাৰ টেকনোলজি যদি ৰিসোর্স ইনক্ৰিজ হোৱাৰ লগে লগে পিপিসি কাৰ্ডাৰ কি হৈ যাব ইনক্ৰিজ হৈ যাব যদি ৰিসোর্স ডিক্ৰিজ হয় তেতিয়া পিপিসি ডাল তলফালে গুচি আহিব গতিকে পিপিসি কাৰ্ভৰ মানে প্ৰডাকশন পসিবিলিটি কাৰ্ভৰ আমি কি বুজি পালো যে প্ৰডাকশন পসিবিলিটি কাৰ্ভ ইজ এ কাৰ্ভ মানে এনেকুৱা এটা কাৰ্ভ যিডাল কাৰ্ভে দুটা কমোডিটিৰ দুটা গুডছৰ বিভিন্ন পইণ্টৰ প্ৰডাকশন বিলাক বুজায় means it is that curve which express alternative combination of production of two goods which is produced with the help of given resource and technology এই all PPC কাৰ্ভৰ কনসেপ্ট ইয়াক তোমালোকে টেবুলিক ৰিপ্ৰেজেন্টেশন কৰিব পাৰা কেনেকৈ কৰিবা যে এটা কমোডিটিৰ যেতিয়া প্ৰডাকশনটো বাঢ়ি যাব এটা কমোডিটিৰ প্ৰডাকশন সোয়া ইয়াতে 0 ৰ পৰা y লয় ইয়াত যদি সোয়া তোমালোকে এসাইবা ইয়াত যদি সোয়া 0 to p এইখিনি এমাউন্টৰ কি প্ৰডাকশন হৈছে y কমোডিটি প্ৰডাকশন হৈছে গতিকে y কমোডিটিৰ প্ৰডাকশন যদি ম্যাক্সিমাম হয় মানে যেটো মোৰ 5 লাখ এমাউন্ট আছিল মই যদি গোটেইখিনি প্ৰডাকশন ইয়াত লগাই দিও তেতিয়া
x কমোডিটিৰ প্ৰডাকশন কি হৈ যাব 0 মানে এটা কমোডিটিৰ প্ৰডাকশন ম্যাক্সিমাম হলে আনটো কমোডিটিৰ প্ৰডাকশন কি হ'ব 0 ঠিক তেনেদৰে আন এটা কমোডিটি ইয়াত যদি OP বাৰ এটো কি x কমোডিটিৰ প্ৰডাকশন যেতিয়া ম্যাক্সিমাম হ'ব y কমোডিটিৰ প্ৰডাকশন হৈছে কি 0 গতিকে এটা কমোডিটিৰ প্ৰডাকশন ইনক্ৰিজ হোৱাৰ লগে লগে আন এটা কমোডিটিৰ প্ৰডাকশনটো কমি যায় গতিকে ইয়াক টেবুলতো এক্সপ্ৰেছ কৰিব পাৰা মানে কি প্ৰডাকশন অফ x কমোডিটি সিৰিয়াল নাম্বাৰ এনেকে কৰিব পাৰা N number, X commodity, Y commodity, 1, 2, 3, 4, yeah, 100, 70, 60, 30, ইয়াত কেনেকুৱা হ'ব যে ইয়াতে 100 হৈছে গতিকে ইয়াত কিমান হ'ব 0 0 20 50 70 গতিকে এটা কমোডিটিৰ প্ৰডাকশন যেতিয়া 100 ত ম্যাক্সিমাম হৈছে আৰু এটা কমোডিটিৰ প্ৰডাকশন 0 হৈছে তলত চোৱা আৰু এটা যেতিয়া x কমোডিটিৰ প্ৰডাকশন 0 হৈছে y কমোডিটিৰ প্ৰডাকশন ম্যাক্সিমাম হৈছে দিস ইজ প্ৰডাকশন পসিবিলিটি কার্ভ বা ইয়াক প্ৰডাকশন পসিবিলিটি ফ্ৰন্টিয়াৰ বুলিও ক'ব পাৰি সি প্ৰডাকশন পসিবিলিটি কাৰ্ভৰ আমি ডায়াগ্ৰামেটিক ৰিপ্ৰেজেন্টেশন চাম যে এইডাল প্ৰথমতে বাদ দিয়া যে প্ৰডাকশন পসিবিলিটি কাৰ্ভ ইনার প্রোডাকশন পসিবিলিটি কার্ভ সাপোজ আমি প্রোডাকশন কৰিম দুটা কমোডিটি y কমোডিটিত আমি ধৰি ললো হুইট বুলি আৰু x কমোডিটিত আমি রাইস ধৰি ললো ওকে সাপোজ তাৰ আগতে মই এটা एग्जांपल দিলো যে মই কিবা এটা বস্তু প্ৰোডাকশন কৰিম প্ৰোডাকশন কৰিবলৈ ধৰি লোৱা মোৰ হাতত ৰুপিস 5 লাখ আছে ৰুপিস 5 লাখ গতিকে 5 লাখৰ ভিতৰত আমি according to production possibility curve এইটো জানিব লাগিব যে 5 লাখৰে মই মাত্ৰ দুটা কমোডিটি প্ৰডাকশন কৰিব পাৰিম সেইটো হুইট এন্ড ৰাইস আৰু এই দুটা কমোডিটি প্ৰডাকশন কৰোতে মোৰ এই 5 লাখ সম্পূৰ্ণভাৱে খৰচ হ'ব লাগিব মানে কি ৰিসোৰ্স তো সাপোজ এইটো কি মোৰ ৰিসোৰ্স এন্ড টেকনলজি ফুললি ইউটিলাইজ মানে 5 লাখ টু ফুললি ইউটিলাইজ হ'ব লাগিব আৰু পিপিসি কাৰ্ভ দলে কি বুজায় ইয়াৰ যিকোনো এটা পয়েন্টত ইয়াতে যিকোনো পয়েন্ট দিয়া a b c d যিকোনো এটা পয়েন্টত এনি পয়েন্ট অফ দিস কার্ভ কি বুজায় যে মোৰ প্ৰডাকশন কৰিছো y and x ৰ 5 লাখৰে এটা 5 লাখ হয় যিকোনো এমাউন্ট হ'ব পাৰে যে 5 লাখৰে আমি প্ৰডাকশন কৰিছো y and x commodity means wheat and rice so এতিয়া ইয়াৰ ডিফাৰেন্স বিলাক কেনেকুৱা ডিফাৰেন্স হ'ব যে a টু আৰু b টুৰ মাজৰ ডিফাৰেন্স বা c ৰ মাজৰ d ৰ মাজৰ e ৰ কি ডিফাৰেন্স f g h এইবিলাকৰ ডিফাৰেন্স কি হ'ব এতিয়া যে এই ডিফাৰেন্সটো কি হ'ব এইটোৰ পৰা এইটো লৈ যে আমাৰ প্ৰডাকশন অফ y commodity কিমান এমাউন্ট হৈছে এইটো এমাউন্টৰ প্ৰডাকশন অফ y commodity হৈছে আৰু প্ৰডাকশন অফ x commodity কিমান হৈছে এইটো এমাউন্টৰ মানে যেতিয়া y commodity প্ৰডাকশনটো বাঢ়িছে তেতিয়া x commodity প্ৰডাকশনটো কি হৈ আছে কম হৈ আছে এন্ড কিন্তু 5 লাখ যেটো আছিল মোৰ এটো ফুললি ইউটিলাইজ হৈছে মানে 5 লাখটোৰ ইউটিলাইজেশনটো ফুললি হৈছে আৰু তাৰ কথাটো হ'ল কি যে y commodity প্ৰডাকশনটো মই বেছিকে কৰিছো আৰু x commodity প্ৰডাকশনটো মই কমাই দিছো নেক্সট লাইন b পইণ্টে কি বুজাইছে b পইণ্টে বুজাইছে যে y commodity প্ৰডাকশনটো আগতকৈ অকমান কমিছে আৰু x commodity প্ৰডাকশনটো আগতকৈ অকমান বাঢ়িছে মানে এই প্ৰডাকশনটো এই যেটো এমাউন্ট এই এমাউন্টটো আগতকৈ কমিছে কিন্তু y commodity production বাঢ়ি আছে x টোৰ কমিছে নেক্সট এইটো পইণ্টে কি সেম তেনেকুৱা গোটেইটা পইণ্টে হেইতে বুজায় যে এটা কমোডিটিৰ প্ৰডাকশন ইনক্ৰিজ হোৱাৰ লগে লগে আন এটা কমোডিটিৰ প্ৰডাকশনটো কমি যাবে কমি থাকে হয় কিন্তু মোৰ এই 5 লাখ যেটো এমাউন্ট আছিল সেই 5 লাখটো কি হয় ফুললি ইউটিলাইজ হৈ যায় ইয়াতে ফুললি ইউটিলাইজ হৈ যায় এতিয়া তোমালোকৰ কোৱেশ্চন হ'ব পাৰে যে প্ৰডাকশনটো যদি ইয়াৰে এই কাৰ্ডালৰ বেলেগ সাইডত হয় কি হ'ব যদি ABC তে এক কাৰ্ডালৰ ভিতৰত নহয় যদি বাহিৰৰ প্ৰডাকশন হয় সাপোজ ইয়াতে এটা পয়েন্ট দিলো J পয়েন্ট দিলো ইয়াতে এটা পয়েন্ট দিলো M ইয়াতে এটা পয়েন্ট দিলো M ইয়াতে এটা পয়েন্ট দিলো N এইবিলাকৰ প্ৰডাকশন হলে কি হ'ব
গতিকে এইবিলাকৰ প্ৰডাকশন হলে কি হ'ব যে এইটো প্ৰডাকশন হলে কি হ'ব যে মোৰ যেটো 5 লাখ এমাউন্ট আছিল সেইটো ফুললি ইউটিলাইজ নহব মানে যিখিনি মোৰ ৰিসোর্স যিখিনি মোৰ টেকনলজি সেইখিনি ফুললি ইউটিলাইজ নহব মানে কি এইখিনি যদি মই প্ৰডাকশন কৰো তেতিয়া হলে মোৰ হাতৰ 5 লাখৰ কিছু এমাউন্ট মোৰ হাতত ৰৈ যাব যেটো প্ৰডাকশন পসিবিলিটি কাৰ্ডৰ মানে এজাম্পশন আছিল এজাম্পশনটো ফুলফিল নহয় গতিকে এইটো ইয়াত হ'ব নোৱাৰে and end point কি হ'ব end point কি হৈ যাব যে মোৰ হাতত এমাউন্ট আছে 5 লাখ মই বিচাৰি আছো 10 লাখ এমাউন্টৰ প্ৰডাকশন কৰিব এইটো সম্ভৱ হ'ব নি obviously সম্ভৱ নহয় কাৰণ মোৰ হাতত এমাউন্ট আছে 5 লাখ গতিকে এক্সিড কৰিব এইটো গতিকে এই পইণ্টত প্ৰডাকশনটো পসিবল নহয় গতিকে প্ৰডাকশনটো কোড হ'ব এইডাল কাৰ্ভৰ যি কোনো এটা পইণ্টত এনি পইণ্ট যি কোনো পইণ্ট ধৰি লোৱা ইয়াতে যি কোনো পইণ্ট ধৰি লোৱা যি কোনো পইণ্ট এটা প্ৰডাকশন হ'ব যেটো প্ৰডাকশনটো মোৰ 5 লাখ এমাউন্টটো ফুললি ইউটিলাইজ হ'ব আৰু প্ৰডাকশনটো x and y কমোডিটি গোটেই কেইটা প্ৰডাকশন হ'ব মানে x and y কমোডিটিৰ প্ৰডাকশনটো কি হ'ব মানে 5 লাখৰ এমাউন্টৰ প্ৰডাকশন